হেল্ল' বন্ধুসকল, কেনে আছে আপোনালোক? আশা কৰোঁ সকলোৱে ভালে আছে। বন্ধুসকল, পুনৰবাৰ এটি নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু মই আপোনালোকৰ বন্ধু মুস্তাক ভূঞা। বন্ধুসকল, প্ৰতি বছৰৰ দৰে এইবাৰো 112 সংখ্যক ভোগালী মেলা আয়োজন কৰা হৈছে আৰু এই আয়োজিত স্থানটো হৈছে নগাঁও নেহেৰুবালি। বন্ধুসকল, যদি আপোনালোক নগাঁও ভোগালী মেলালৈ আহে আৰু আহি সোমাওঁতেই আপোনালোকে বাওঁফালে দেখা পাব বিপণীবোৰ, যিবোৰ ধুনীয়াকৈ এখনৰ পিছত এখন সজাই থোৱা আছে। বন্ধুসকল, যদিহে আপোনালোকে সোঁফালে যায় তেনেহ'লে প্ৰথমতেই দেখা পাব এখন গৰু গাড়ী, যিয়ে আপোনাৰ গাঁৱৰ কথা মনত পেলাই দিব। আৰু অকণমান আগত গ'লে আপোনালোকে দেখা পাব হাতী মানুহৰ সংঘাত, যি অসমৰ প্ৰায় গাঁওবোৰত সঘনাই হৈ থাকে। তাৰে দৃশ্য দেখুওৱা হৈছে যে হাতীবোৰে কেনেদৰে মানুহৰ ঘৰবোৰ ভাঙি পেলাই, ফল মূলবোৰ খাই পেলাই, ধান খেতিবোৰ নষ্ট কৰি পেলায়। সঁচাকৈ আমি নগাঁওবাসী এই নগাঁও ভোগালী মেলাক লৈ গৌৰৱান্বিত। ঠিক ভোগালী বিহুৰ সময়তে এই ভোগালী মেলাৰ আয়োজন কৰা হয়। অসমৰ ভিন্ন ভিন্ন ঠাইৰ পৰা হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান সকলো ধৰণৰ মানুহ আহে এই ভোগালী মেলা চাবলৈ। বন্ধুসকল, আমি সকলোৱে জানো যে আজিৰ দিনত মানুহে ফটো তুলি ভাল পায়, চেলফি তুলি ভাল পায়। সেইবুলিয়ে আয়োজকসকলে এই ভোগালী মেলাত 3টা স্থানত চেলফি পইণ্ট বনাই দিছে, যাতে মানুহে নিজৰ ধুনীয়া ধুনীয়া চেলফি তুলিব পাৰে। আপোনালোকে অলপমান আগুৱাই গ'লে দেখা পাব যে এটা ভেলাঘৰ বনাই থোৱা আছে আৰু তাতে মানুহে অহা যোৱা কৰিছে আৰু ৰখি ৰখি ফটো তুলি থকা দেখা পাব। বন্ধুসকল, যদিহে আপোনালোকে ভাবিছে যে এই শীতৰ বতৰত এটা ধুনীয়া সন্ধিয়া পাৰ কৰিব লাগে, তেন্তে এই ভোগালী মেলাই হৈছে সঠিক স্থান। বন্ধুসকল, আপোনালোক ভোগালী মেলালৈ আহিছে আৰু মন কৰিছে কিবা এটা কিনাৰ। ইয়াতে আপোনালোকে ইতিমধ্যে বিপণীবোৰ দেখিছে। ইয়াতে ঢেৰ বিপণী আহিছে। তাৰ ভিতৰত ৰিহা চাদৰ মেখেলাৰ বিপণী, বাচন বৰ্তনৰ বিপণী, প্লাষ্টিক সামগ্ৰী, কাপোৰৰ বিপণী, চাহৰ বিপণী, ফাষ্ট ফুড, পিঠা পনা আৰু নাৰ্চাৰীৰ। ইয়াতে আপোনাৰ যি ভাল লাগে, যি মন যায় তাকেই কিনিব পাৰিব। বন্ধুসকল, এই যে প্ৰগ্ৰাম চলি আছে দেখিছে নহয়, এয়ে হৈছে নগাঁও ভোগালী মেলাৰ মুখ্য আকৰ্ষণ। বন্ধুসকল, ইয়াৰ স্থানীয় শিল্পীসকলে এটাৰ পিছত এটা বিহু গান গাই গৈ আছে। এই ভোগালী মেলাই নতুন নতুন শিল্পীক জন্ম দিছে আৰু গোটেই অসমত বৰ্তমান প্ৰতিষ্ঠা লাভ কৰিছে। বন্ধুসকল, নগাঁও নেহেৰুবালিত নগাঁও ভোগালী মেলাৰ লগতে আনন্দ মেলাও আছে, য'ত আপোনালোকে দেখা পাব আলোকসজ্জাৰে সুসজ্জিত। ইয়াত বিনোদনৰ বাবে সৰু ল'ৰা ছোৱালীৰ পৰা ডাঙৰ মানুহলৈকে ব্যৱস্থা কৰা আছে। এক কথাত ক'বলৈ গ'লে, আপুনি যদি ভোগালী মেলালৈ আহে তেনেহ'লে আপুনি নিৰাশ হৈ কেতিয়াও উভতি নাযায়। তেন্তে বন্ধুসকল, নগাঁও ভোগালী মেলা চাই কেনেকুৱা পালে কমেণ্ট কৰিব পাহৰি নাযাব। তেন্তে লগ পাই আছোঁ আন এটি ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই, ধন্যবাদ, জয় আই অসম।